নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি আহিছোঁ অসমৰ হৃদয় শক্তিপীঠ থান মা কামাখ্যা মন্দিৰলৈ। এয়া কেৱল এটা মন্দিৰ নহয়, এয়াই কোটি কোটি ভক্তৰ বিশ্বাস, এয়াই শক্তিৰ আৰাধনা আৰু এয়াই এক বিশেষ ৰহস্যময় আধ্যাত্মিক জগত। বিশেষকৈ অম্বুবাচী মেলাৰ সময়ত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্ত ইয়াত সমাবেত হয়। কিন্তু এই অম্বুবাচী মেলা কিয় উদযাপন কৰা হয়, ইয়াৰ ইতিহাস কি আৰু মা কামাখ্যাৰ এই শক্তিপীঠ কিয় ইমান বিশেষ, আহক আজি এই ভিডিঅ'ৰ জৰিয়তে আমি জানো মা কামাখ্যা আৰু অম্বুবাচী মেলাৰ সম্পূৰ্ণ ইতিহাস। বৰ্তমান আমি আছোঁ গুৱাহাটী নীলাচল পাহাৰত অৱস্থিত বিশ্ববিখ্যাত মা কামাখ্যা মন্দিৰত। অসমৰ এই পবিত্ৰ থান হিন্দু ধৰ্মৰ ৫১টা শক্তিপীঠৰ ভিতৰত অন্যতম। পুৰাণ অনুসৰি যেতিয়া দক্ষ ৰজাৰ যজ্ঞত অপমান সহ্য কৰিব নোৱাৰি সতীয়ে আত্মহুতি দিছিল, তেতিয়াই ভগৱান শিৱই সতীৰ দেহ কান্ধত লৈ তাণ্ডৱ নৃত্য কৰে। পৃথিৱীৰ ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰৰে সতীৰ দেহ খণ্ড খণ্ড কৰে। কথিত আছে যে সতীৰ যোনি অংশ এই নীলাচল পাহাৰত পতিত হৈছিল। সেইবাবে কামাখ্যা শক্তিপীঠক সৃষ্টি আৰু মাতৃত্বৰ প্ৰতীক বুলি মানি লোৱা হয়। অম্বুবাচী শব্দটো অম্ব আৰু বাচী শব্দৰ পৰা আহিছে। অম্বু মানে পানী আৰু বাচী মানে বৃদ্ধি বা উৰ্বৰতা। হিন্দু বিশ্বাস অনুসৰি বছৰত এবাৰ মা কামাখ্যাৰ ঋতুমতী হয়। এই সময়ছোৱাকেই অম্বুবাচী বুলি কোৱা হয়। সাধাৰণতে জুন মাহত এই উৎসৱ পালন কৰা হয়। ৩ দিন ধৰি মন্দিৰৰ দুৱাৰ বন্ধ থাকে। এই সময় কোনো পূজা বা দৰ্শন অনুমতি নাথাকে। চতুৰ্থৰ দিনা মন্দিৰৰ দুৱাৰ পুনৰ খোলা হয় আৰু লাখ লাখ ভক্তই মাৰ আশীৰ্বাদ ল'বলৈ ভিৰ কৰে। এই পৰম্পৰাৰ হাজাৰ হাজাৰ বছৰ ধৰি চলি আহিছে। অম্বুবাচী মেলাৰ আটাইতকৈ আচৰিত বিষয়টো হৈছে মন্দিৰৰ গৰ্ভগৃহ। ইয়াত কোনো মূৰ্তি নাই, বৰঞ্চ এটা প্ৰাকৃতিক শিলাখণ্ড আছে য'ত অনবৰতে পানী ওলাই থাকে। ভক্তসকলে বিশ্বাস কৰে যে এই থানেই মা কামাখ্যাৰ শক্তিৰ উৎস। ৩ দিনৰ পিছত ভক্তসকলক ৰঙা কাপোৰ বিতৰণ কৰা হয়। এই কাপোৰক অম্বুবাচীৰ প্ৰসাদ বুলি কোৱা হয়। বিশ্বাস কৰা হয় যে এই প্ৰসাদে সৌভাগ্য, শান্তি আৰু সমৃদ্ধি আনে। অম্বুবাচীৰ মেলাৰ সময়ত নীলাচল পাহাৰ এক বৃহৎ আধ্যাত্মিক নগৰী
পৰিণত হয়। দেশৰ বিভিন্ন প্ৰান্তৰ সাধু সন্ন্যাসী তান্ত্ৰিক নাগা সাধু আৰু ভক্তসকল ইয়াত সমাবেত হয়। কোনোবাই ধ্যান কৰে, কোনোবাই জপ তপ কৰে আৰু কোনোবাই মাৰ আশীৰ্বাদ বিচাৰি দীঘলীয়া শাৰী পাতি অপেক্ষা কৰে। চাৰিওফালে শুনিবলৈ পোৱা যায় জয় মা কামাখ্যা, জয় মা কামাখ্যা, হৰ হৰ মহাদেৱ। মা কামাখ্যা কেৱল এটা ধৰ্মীয় থান নহয়, ই অসমৰ সংস্কৃতি, ঐতিহ্য আৰু পৰ্যটনৰ অন্যতম পৰিচয়। প্ৰতি বছৰে লাখ লাখ পৰ্যটকে অসমলৈ আহে। ইয়াৰ ফলত স্থানীয় ব্যৱসায়, পৰ্যটন আৰু সংস্কৃতিৰো বিশ্বজুৰি পৰিচিতি লাভ কৰে। মা কামাখ্যা অসমৰ গৌৰৱৰ প্ৰতীক। এই শক্তিপীঠে যুগে যুগে ভক্তক আকৰ্ষণ কৰি আহিছে। বন্ধুসকল, মা কামাখ্যাই আমাক শিকায় সৃষ্টি, শক্তি আৰু মাতৃত্বৰ প্ৰকৃত অৰ্থ। অম্বুবাচী মেলাৰ কেৱল এটা উৎসৱ নহয়, ই জীৱনৰ পূৰ্ণ জন্ম, বিশ্বাস আৰু আধ্যাত্মিক শক্তি উদযাপন। যদি আপুনি জীৱনত এবাৰো মা কামাখ্যাৰ দৰ্শন কৰা নাই, তেন্তে অন্ততঃ এবাৰ এই পবিত্ৰ থানলৈ আহিব। মাৰ আশীৰ্বাদে আপোনাক জীৱনৰ সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰাই তোলক। জয় মা কামাখ্যা। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ এটা ভিডিঅ'ৰে নতুনকৈ লগ পাম। কষ্ট মোৰ, কৃপা ভগৱানৰ, মৰম আপোনালোকৰ। জয় মা কামাখ্যা, জয় মা। নীলাচল পাহাৰৰ অধিষ্ঠাত্ৰী, অসমৰ গৌৰৱ। জয় মা কামাখ্যা, জয় মা কামাখ্যা। জয় মা নীলাচল পাহাড়, জ্বলে তোমার জ্যোতি ধরা।